জয় মা চামুণ্ডা 27 মাৰ্চ 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে চ'ত মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি আৰু আজি নক্ষত্ৰ থাকিব শতভিষা নক্ষত্ৰ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব কুম্ভ ৰাশি আৰু আজিৰ দিনটোত কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিষ্কৰণ আৰু যোগ থাকিব সাধ্য যোগ। আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব দুপৰীয়া 12:02 পৰা 12:51 দুপৰীয়ালৈকে আৰু ৰাহুকালটো থাকিব 1:59 দুপৰীয়াৰ পৰা 3:31 আবেলিলৈকে। আৰু আজিৰ দিনটোত দিশফুল দক্ষিণে থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ ৰাশিফল কোৱাৰ শেষত আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ নতুন সদায় সূত্ৰ আপোনালোকক দি আছো আৰু সদায় দি থাকিম। এতিয়া আহকচোন আমি মেষৰ কাৰণে প্ৰথমতে আলোচনা কৰিম। মেষৰ কাৰণে কি আছে? মেষে উদাৰ স্বভাৱটো আপোনালোকে অনুকৰণ কৰিব লাগিব বেলেগৰ পৰা আৰু নিজৰ নাই যদি আপোনালোকে ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগিব। ঘৰৰ ক্ষেত্ৰত পৰিবাৰৰ ক্ষেত্ৰত বিশেষ ৰূপে আপোনালোকে উদাৰ স্বভাৱৰ প্ৰয়োগ কৰিব লাগিব, নহলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আত্মীয়সকলৰ লগত জড়িত হৈ পেলাই যদি ব্যৱসায় কৰিছে তেতিয়াহ'লে তেওঁলোকৰ হানি হ'ব পাৰে। সাৱধান হ'ব যিসকলে আত্মীয় স্বজনৰ লগত লগ লাগি পেলাই ব্যৱসায় কৰি আছে। আপোনালোকে আজি বন্ধুৰ পৰাও সাৱধান হ'ব লগা হ'ব পাৰে। ভালকে চালি জাৰি নোচোৱাকে যিকোনো কাগজ পাতি নপঢ়াকে নোচোৱাকে একো ধৰণৰ আপোনালোকে কদম নুঠাব। আজি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত শুভ যেন অনুভৱ কৰিব, ভাল লাগি থাকিব। আপোনালোকৰ মনটো প্ৰেমিকাৰ সম্পূৰ্ণ ছাপোৰ্ট আপোনালোকৰ কাৰণে আজি দেখা যাব। সময়ৰ লগতে আপুনি যে সলনি হ'ব লাগিব, প্ৰত্যেকটো পৰিস্থিতিয়ে যে সময়ৰ লগতে সলনি হৈ আহিছে আৰু আগলৈকো হৈ থাকিব, এই বস্তুটোত নজৰ ৰাখি পেলাই নিজকে সলনি কৰিবলৈ পৰিৱেশ হিচাপত কিছুমান পৰিৱেশ বা পৰিস্থিতি হিচাপত আমাক সলাব নালাগে, আমি পৰিস্থিতি চেঞ্জ কৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু কিছুমান ক্ষেত্ৰত আমি সলাবলগীয়া হয় নিজকে, গতিকে সেই বস্তুবিলাক গুৰুত্ব দিব লাগিব। বিদেশৰ পৰা আপোনালোকে কিছুমান সম্পৰ্ক আজি লাভ কৰিব পাৰে বা বিদেশৰ লগত যিসকলে সম্পৰ্ক কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল। আজি আপোনালোকৰ কিছুমান চিন্তা মনলৈ আহিব পাৰে, নতুন চিন্তা, সেইবিলাক কামত লগালে আপোনালোকৰ শুভ হ'ব। যাত্ৰা কৰোঁতে আজি আপোনালোকে যিকোনো বস্তু যদি লৈ যাম বুলি ভাবিছে যাত্ৰা কৰাৰ সময়ত বা আপোনালোকৰ জৰুৰী কাগজ পাতি একদম লগত ভালকে ভৰাই ল'ব, পাহৰি যোৱাৰ সম্ভাৱনা আছে। আৰু জীৱন সংগীৰ লগত আজি নৰ্মেল দেখা গৈছে, একো অসুবিধা নাই দেখুওৱা। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি শাৰীৰিক আৰু মানসিক স্বাস্থ্য আপোনালোকে ভালে ৰাখিবলৈ যোগ প্ৰাণায়াম এইবিলাক আপোনালোকে কৰিব লাগিব। শাৰীৰিকটোতকেও মানসিকটোত অকণমান বেছি গুৰুত্ব দিলে ভাল হ'ব। যিমানে যি নহওক আমাৰ মানসিক শান্তিটোৱে একদম প্ৰকৃত শান্তি, সেইটো আপোনালোকে কোনেও নুই কৰিব নোৱাৰে। জীৱন সংগীৰ লগত আজি আপোনালোকৰ বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। অদৰকাৰী খৰচবিলাকৰ ওপৰতো আজি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আপোনালোকৰ বয়স্কসকলে আপোনালোকৰ ওপৰত আজি লেকচাৰ জাৰি দিব পাৰে যিকোনো খৰচ পাতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত। ৰঙীন আজি নিজকে আপোনালোকে অনুভৱ কৰিব, পখিলাৰ দৰে পাখি মেলি আপোনালোকে উৰিবলৈ মন কৰিব, কিন্তু উৰিবলৈ চাওঁতে সদায় সাৱধান হ'ব। স্থান কাল পাত্ৰ চাই পেলাই, পৰিৱেশ পৰিস্থিতি চাই পেলাই আপোনালোকে প্ৰত্যেকটো উৰাণ ধৰিব লাগিব, সেইটো সাৱধান হ'ব। আৰু কিছুমান ক্ষেত্ৰত মানুহে অকণমান সুখতে বেছিকে উৰি যায়, সেইটো আপোনালোকৰ আজি ক্ষতিকাৰক যেন দেখা গৈছে। কামক লৈ আজি আপোনালোকে বেছি যদি টেনশ্যন লৈ আপোনালোকৰ গাটো একদম অৱস যেন অনুভৱ কৰিব পাৰে, সাৱধান হ'ব লাগিব। নিজৰ মন পচন্দৰ কাম কৰিব পাৰে আজি, যিকোনো এটা সময় উলিয়াই নিজৰ ভাল লগা কাম, সেইটো লাগিলে খেতি হওক, সেইটো লাগিলে ফুলত পানী দিয়া হওক, যিকোনো কাম আপোনালোকে ভাল লগা কাম কৰি লওক, ভাল হ'ব আপোনালোকৰ কাৰণে। বৈবাহিক জীৱনত আপোনালোকে আজি মৰম চেনেহ দেখুৱাব যে লাগিব, সেইটো অনুভৱ কৰিব। জীৱন সংগীৰ ফালৰ পৰাও সেইটো আপোনালোকে অনুভৱ নিজেই বিচাৰিব আৰু আপোনালোকে জীৱন সংগীয়েও আপোনাৰ পৰা সেইটো বিচাৰা যেন আপোনালোকে অনুভৱ কৰিব। গতিকে মৰম জটোৱাটো আপোনালোকৰ সম্পৰ্কটোৰ কাৰণে বৰ্তমান সময়ত জৰুৰী যেন দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে কিছুমান উৎসাহ, কিছুমান উদ্দীপনাৰে তেওঁলোকৰ মনটো ভৰি পৰিব পাৰে। কিবা এটা বিশেষ টপিক বা বিশেষ বিষয় যিটোক নেকি সাধিবলৈ তেওঁলোকে চাই আছে, চেষ্টা কৰি আছে, সেইটোৰ ওপৰত তেওঁলোকৰ বাৰে ফ'কাছ যাব পাৰে বা বাৰে সেইটো বস্তুত মনটো যাব পাৰে। মেহনত কৰিবলৈ, উদ্যমেৰে পুৰা লাগি থাকিবলৈ বহুত মন যাব এইকেইদিনত, কিন্তু কিছুমান বাধা মাজে সময়ে আহি থাকিব পাৰে। যিকোনো কাম আপোনালোকে প্লেনিং কৰি পেলাই সাৱধানে কৰক, তেতিয়াহ'লে আপোনালোকৰ অসুবিধা নাই, এক্টিভ হৈ থাকিব। আপোনালোকৰ ব্ৰেইনটো যেনেকৈ এক্টিভ থাকে তেনেকৈ আপোনালোকে নিজকো এক্টিভ কৰিবলৈ চেষ্টা কৰিব। পইচাৰ ক্ষেত্ৰত আপোনালোকৰ পজিটিভে দেখাইছে, একো নিগেটিভ নাই দেখুওৱা। জীৱন সংগীয়ে অৱশ্যে আজি অকণমান কিবা গণ্ডগোল লগাব পাৰে,
সৰু সুৰা আপোনালোকৰ বিবাদে হ'ল বা কিবা ঠাট্টা মস্কৰাই কৰিলে তেনেকুৱা আপোনালোকৰ হ'ব পাৰে বা জীৱন সংগীৰ দিশৰ ফালৰ পৰা আপোনালোকৰ মনটো বৰ ভাল লাগি নাথাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে সাৱধান হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকে কৰবাত যাওঁতে বা ঘৰতে কিবা এটা কাম কৰি থাকোতে দুখ পাব পাৰে তেজ ওলাব পাৰে সৰু সুৰাকে বা অকনমান ডাঙৰকে হলেও সাৱধান হ'ব পাচলি কুটি থাকোতেও কাটি যাব পাৰে বেয়াকে তো সাৱধান হ'ব গোল্ড সিলভাৰ আদিত আপোনালোকে নিবেশ কৰিব পাৰিব কৰো বুলিলে সৰু সৰু যাত্ৰাৰ পৰা আপোনালোকে আজি দিনটো লাভ প্ৰাপ্তি কৰিব পাৰিব ছুটি ছুটি যাত্ৰা যিবিলাক নেকি আজীৱিকাৰ লগত জড়িত সেইবিলাকৰ কথা কোৱা হৈছে ফুৰা চকা কৰি পেলাই আপোনালোকে নিজৰ এনাৰ্জি লেভেলটো বনাই ৰাখক মানুহৰ লগত লগৰ মানুহৰ লগত পৰিবাৰৰ লগত ফুৰা চকা কৰিলে অকনমান ভাল মোমেন্ট অতিবাহিত কৰিলে এনেও ফ্ৰেছ লাগি থাকে নতুন টেকনিক বিলাকৰ সহায় লোৱাটো আপোনালোকৰ বিজনেছ ক্ষেত্ৰৰ কাৰণে ভাল হ'ব আপোনালোকে যদি পুৰণি কিবা যদি ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে অকনমান তাক টেকনিকেল কৰিব পাৰে ধৰক এতিয়া অফলাইনটো আপোনালোকে অনলাইনত নিব পাৰে ডিজিটেলত নিব পাৰে তেনেকৈ অকনমান চেষ্টা এটা কৰি আপোনালোকে চাব পাৰে আজি আপোনালোকৰ কৰ্মই আপোনালোকৰ বেলেগক প্ৰভাৱিত কৰিব আপোনাৰ কৰ্মই বেলেগ মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব আৰু হেতু অকনমান আপোনালোকে বিশেষ গুৰুত্ব দিবলগীয়া কাৰণ চাওক কেতিয়াবা যেতিয়া আপোনাৰ বস্তুটোৱে বেলেগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে তেতিয়াহ'লে আপোনাৰো কিছু ক্ষেত্ৰত দায়িত্ব বাঢ়ি যায় এই কথাটো মই সদায় কওঁ হেতু বৰ গুৰুত্বপূৰ্ণ কথা আমাৰ জীৱনত আপোনাৰ জীৱন সংগীজন আপোনাৰ বাবে একদম দেৱৰ তুল্য যেন আপোনালোকে অনুভৱ কৰিব জীৱন সংগী নহলে যে আপোনালোকৰ জীৱনত কি অৰ্থ থাকি যাব হেতু আপোনালোকে হৃদয়ঙ্গম কৰি পেলাই আপোনালোকৰ ভয়ও লাগিব আৰু মনটো ভালো লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আপোনাৰ আজি কিছুমান কথা আপোনালোকে বেলেগৰ ওপৰত যেটো নেকি ধৰক নিৰ্ভৰ কৰে হেতু আপুনি আজি নিজৰ ওপৰত নিৰ্ভৰ কৰাটো দৰকাৰী কিছুমান কথাত আপোনালোকে প্ৰেক্টিকেল হ'বলৈ চেষ্টা কৰক কিছুমান বস্তু আপোনালোকে উচিত বিচাৰ কৰি পেলাই তাৰ তৰ্কপূৰ্ণ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰাটো দৰকাৰ ধন লাভৰ সম্ভাৱনা আজি দেখুৱাইছে খংৰাগ বৃদ্ধি হোৱাৰ সম্ভাৱনাও আজি দেখাইছে খংৰাগ যদি বৃদ্ধি হয় আপোনাৰ খঙৰ ৰূপত আজি আপোনালোকৰ ধন লাভ নহব পাৰে বৰঞ্চ হানিহে হ'ব পাৰে হেতু চাব যদি খংৰাগ কৰে তেতিয়াহ'লে ধন লাভটো আপোনালোকৰ ব্যৰ্থ যাব আজি আপোনালোকৰ ঘৰত যিকোনো কাৰ্যক্ৰম অনুষ্ঠিত কৰিব পাৰে সকাম নিকাম যিকোনো আয়োজন সমাৰোহ থাকিব পাৰে বা বেলেগৰ ঘৰত আছে আপুনি তাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ দিনটো ৰোমাঞ্চক দেখা গৈছে ৰোমাঞ্চেৰে ভৰা আজি আনন্দদায়ী দেখা গৈছে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ গতিবিধি ভাল দেখুৱাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে মানুহৰ মুখামুখি হ'বলৈ আনকমফৰ্টেবল ফিল কৰিব পাৰে কিন্তু তেনেকুৱা নকৰিব তেনেকুৱা কৰিলে আপোনালোকৰ নিজৰ সেলফ কনফিডেন্সটো ডাউন হৈ যাব আৰু কিবা ভালো নালাগিব মানুহৰ সন্মুখত গৈ 5-10 মিনিট পিছতে যেহেতু আপুনি সহজে হ'ব সেইখিনি কিমান হিচকিচাই নাথাকিবলে বহুত মানুহ আছে মানুহৰ সন্মুখত গলে আনকমফৰ্টেবল ফিল কৰে তো তেনেকুৱা আপোনালোকে নকৰাটো ভাল হ'ব আজি আপোনালোকে নিজকে কমফৰ্ট অনুভৱ কৰাবলৈ আপোনালোকৰ ভাল পোৱা আপোনালোকৰ মনে বিচৰা যিকোনো কাম আপোনালোকে কৰিব পাৰে আত্মবিশ্বাসটো বৃদ্ধি কৰিবলৈ নিজে ভাল লগা কামবিলাকত আপোনালোকে নিয়োজিত হলে ভাল হ'ব অতীতত কৰা মেহনতে আপোনালোকৰ ভাগ্য উদয় কৰোৱা যেন দেখা গৈছে যিকোনো দিশতে আপোনালোকৰ দিনটো শুভ যেনে দেখা গৈছে বেছি অশুভতা একো নাই দেখুৱা পৰিবাৰৰ লগত আপোনালোকে ভাল সময় ব্যতীত কৰক ভাল হ'ব কাৰ্যক্ষেত্ৰত আপোনালোকে কিন্তু ষড়যন্ত্ৰৰ শিকাৰ হ'ব পাৰে হেতুক লৈ অকনমান সাৱধান হ'ব লাগিব আজিৰ মূল্যৱান সময়টো বহুত মহত্বপূৰ্ণ যে বা বহুত যে আজি দিনটোৰ আপোনাৰ মহত্ব আছে আপোনাৰ জীৱনত হেতু আপুনি জীৱন সংগীৰ লগত টাইম স্পেন্ড কৰি পেলাই প্ৰতিপন্ন কৰিব পাৰিব জীৱন সংগীয়ে আপোনাক সুখী কৰাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়াস কৰিব পাৰে বিভিন্ন ধৰণৰ সৃজনাত্মক আলোচনা আপোনালোকৰ মাজত হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে শৰীৰৰ অংগ পতংগত আপোনালোকৰ বিষ হ'ব পাৰে কিছুমান বিশেষ চিন্তা আপোনালোকৰ বিশেষ টপিকৰ ওপৰত আজি থাকিব পাৰে দিনটোতে অতিপাত শাৰীৰিক মেহনত আজি আপোনালোকে নকৰিব তেতিয়া বেছি ক্ষতি হ'ব পাৰে আৰাম অকনমান কৰিব আজি যদি গা বেয়া লাগি আছে তেতিয়াহ'লে আৰাম কৰাটো ভাল হ'ব দেউতাকৰ লগত আপোনালোকে ভালকে কিবা যদি কথা জৰুৰী কথা পাতিব লগা আছে পাতি লওক যদি উপদেশ ল'ব লগা আছে উপদেশ আপোনালোকে ল'ব পাৰে কিবা কথাত আপোনালোকৰ মানসিক ক্লেশ হৈ থাকিব পাৰে হেতু আপোনালোকে ঘৰৰ মানুহৰ পৰিবাৰৰ মাজত কৈ পেলাই তেওঁলোকৰ সহযোগত সলভ কৰিবলৈ চেষ্টা কৰিব পাৰে আজি আপোনালোকে ধৰ্মীয় যিকোনো কাম ধৰ্মীয় কৃত্যত ভাগ ল'ব পাৰে বা অকনমান সেইফালে আপোনালোকৰ ধৰ্ম আধ্যাত্মৰ ফালে ৰুঝানটো থাকিব পাৰে বৈবাহিকৰ ক্ষেত্ৰত আপোনালোকৰ দিন শুভ দেখুৱাইছে আনন্দময় বনাবলৈ আপোনালোকে ভালকে
খোলাখুলিকে জীৱন সংগীৰ লগত কথাবিলাক শ্বেয়াৰ কৰক তেতিয়া জীৱন সংগীৰো মনটো ভাল লাগিব আৰু আপোনাৰো মনটো ভাল লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিকৰ কাৰণে মানসিক হেঁচা আপোনালোকে মানে যিকোনো বস বা যিকোনো আপোনালোকৰ উচ্চ অধিকাৰীৰ পৰা পাব পাৰে যদি আপোনালোকে জব ক্ষেত্ৰত আছে আৰু যদি ব্যৱসায় কৰি আছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে তাতো আপোনালোকে অকণমান সাৱধান হ'ব লাগিব অকণমান আৰাম কৰাটো ভাল হ'ব আপোনালোকৰ কাৰণে সব কাম বাদ দি নিজৰ বডিটো আৰু মাইণ্ডটো ৰিলেক্স নকৰা নিজৰ বডিটো আৰু মাইণ্ডটো ৰিলেক্স নকৰাকে একো কাম কৰিলে শান্তি নালাগে নতুন আপোনালোকে বন্ধনত বন্ধাৰ সম্ভাৱনা দেখা গৈছে সেইটো বৈবাহিকো হ'ব পাৰে সেইটো আপোনালোকৰ বন্ধুৰো হ'ব পাৰে বুজাবুজিৰ দ্বাৰাই আপোনালোকে নিজৰ ঘৰৰ সমস্যাবিলাক নিজৰ বৈবাহিক সম্পৰ্কটোৰ সমস্যাবিলাক যিকোনো পেন্ডিং থৈ দিয়া কাম আপোনালোকে সঠিক কৰি ল'ব আৰু সকলো ধৰণৰ সমস্যা আপোনালোকে সমাধান বুজাবুজিৰ মাধ্যমেৰে কৰি ল'ব আৰু এই বস্তুটো হৃদয়ঙ্গম কৰাটো দৰকাৰী হ'ব কামত ভৰপুৰ আপোনালোকৰ স্পিড থাকিব বৈবাহিকত আপোনালোকৰ সন্দেহ যদি উৎপন্ন হয় কিন্তু প্ৰব্লেম আহিব পাৰে সেইটো সাৱধান হ'ব ইজনে সিজনক সন্দেহ নকৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিত আপোনালোকে নিজৰ বস্তু নিজে প্ৰাপ্তি কৰাৰ কাৰণে পুৰা চেষ্টা কৰিব বেলেগলৈ আপোনালোকে আশা কৰি আজি নাথাকিব মস্তিষ্ক আপোনালোকে খোলা ৰাখিব যিকোনো আইডিয়া যদি আহে আইডিয়াটোৰ ওপৰত বিচাৰ বিমৰ্শ অকণমান কৰি যাব পৰিবাৰত আপোনালোকৰ নতুন সদস্যৰ আগমন হোৱাৰ সম্ভাৱনা দেখা গৈছে জীৱন সংগীৰ প্ৰতি আপোনাৰ মনত বা আপোনাৰ হৃদয়ত বা আপোনাৰ জীৱনত তেখেতৰ প্ৰতি কিমান মহত্ব সোমাই আছে বা তেখেতক লৈ আপুনি কিমান চিন্তা চৰ্চা কৰে বা জীৱন সংগীৰ জীৱনত আপোনাৰ কিমান মহত্ব আছে এই বস্তুবিলাক আজি আপোনালোকৰ দৃষ্টিগোচৰ হ'ব পাৰে বা ইজনে সিজনক উপহাৰ দিয়া দি হ'ব পাৰে বা সাৰপ্ৰাইজ প্লেনিং হ'ব পাৰে আজি আপোনালোকক জীৱন সংগীয়ে বহু ধৰণৰ অনুভৱ কৰাব পাৰিব আজি দিনটোৰ কিছুমান বিশেষ স্মৃতিয়ে আপোনালোকৰ গোটেই জীৱনটো সুন্দৰ কৰি তুলিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম যিকোনো অধিক খাদ্য যদি খায় খাদ্যৰ ক্ষেত্ৰত যদি একেবাৰে যদি আপোনালোকে মানে একো চোৱাচিতা নকৰে অকণো বুজ নলয় গম নলয় যাকে পায় তাকে ভালে বেয়া যদি খাই দিয়ে আপোনালোকৰ স্বাস্থ্যৰ যদি বুজ লৈ পেলাই বস্তু সেইমতে নাখায় তেতিয়াহ'লে আপোনালোকৰ ক্ষতি আজি সম্ভৱ হ'ব পাৰে আৰু আজি আপোনালোকে কিছুমান অদৰকাৰী বস্তুত পইচা ওয়েষ্ট নকৰাটো ভাল হ'ব পইচাৰ মহত্ব আজি আপোনালোকে বুজিলে ভাল হ'ব সন্তানৰ স্বাস্থ্যক লৈ আপোনালোকে চিন্তিত হৈ থাকিব পাৰে প্ৰিয়জনলৈ আপোনাৰ বেছিকৈ মনত পৰিব পাৰে আৰু সেই কাৰণে আপোনালোকে ফোন হোৱাটছআপ এইবিলাকত বেছিকৈ লাগি থকা যেন দেখা গৈছে আৰু অন্তৰত বিৰহ অনুভৱ কৰিব পাৰে অতীতৰ কৰ্মৰ দ্বাৰা সেইটো নিৱেশো হ'ব পাৰে বা বেলেগ কৰ্মও হ'ব পাৰে আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব একান্ততীয়াকৈ আজি সময় ব্যতীত কৰিবলৈ আপোনালোকৰ মন যাব পাৰে প্ৰকৃতিৰ বুকুত জাহ যাবলৈ আপোনালোকৰ মন যাব পাৰে অকণমান নিজকে যদি ব্যস্ত কৰি ৰাখে বা আপোনালোকে প্ৰকৃতিত যদি অকণমান খোজ দিও বুলি ভাবে হাৱা খোৱা বা এনেকুৱা প্ৰাকৃতিক দৃশ্য অকণমান চোৱাচিতা কৰা মানে উপভোগ কৰা তেনেকুৱা আপোনালোকে কৰিব পাৰে তাক আপোনালোকে অকলে নকৰি পেলাই জীৱন সংগীৰ লগত কৰিলে আৰু জীৱন সংগীৰ লগত প্ৰাকৃতিক মনোৰম দৃশ্যৰ সন্মুখত আপোনালোকে কিছুমান সৃজনাত্মক কথা আলোচনা কৰিলে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ এনাৰ্জিটো বঢ়াবৰ কাৰণে ভৰপুৰ আৰাম কৰিব লাগিব ৰাতি যদি বহুত কম শুইছে দিনত অকণমান আৰাম কৰি লোৱাটো ভাল হ'ব আৰাম কৰি নললে চাবচোন মানে ভালকে যেতিয়া আৰাম কৰা নহয় এনেই কিছুমান কথা টেনচন আহি থাকে এনেই কিছুমান কথা সংঘাত হৈ থাকে গতিকে এইবিলাকৰ পৰা অব্যাহতি পাবলৈ যেহেতু এতিয়া দিন দীঘল হৈছে গতিকে আপোনালোকে দিনতো পাৰিলে অকণমান আৰাম কৰি ল'ব আজি আপোনালোকৰ ব্ৰেইনটো যাতে ভাগৰুৱা নহয় এই বস্তুটো খেয়াল ৰাখি পেলাই কামবিলাক আপোনালোকে ভাগ কৰি ল'ব লাগিব ইচ্ছা শক্তিত আপোনালোকে বল দিব লাগে আপোনালোকৰ ইনে সফলতাৰ ৰাস্তা নৰ্মেলি খুল খাই থাকে কিন্তু ইচ্ছা শক্তিটোত আপোনালোকৰ বল নাথাকে আলস্য আপোনালোকৰ আহি যায় এইবিলাকে আপোনালোকৰ বাধাৰ সৃষ্টি কৰি দিয়ে বন্ধুৰ লগত আবেলিৰ সময় কটাই পেলাই কিছুমান সাকসেছৰ বিষয়ে সৃজনাত্মক বা কিছুমান ৰচনাত্মক বিষয় আপোনালোকে লৈ পেলাই মানে ভালকে ডিসকাস কৰিব পাৰে জীৱনটোৰ প্ৰতি দৃষ্টি ৰাখি মানৱীয় মূল্যবোধৰ ওপৰত দৃষ্টি ৰাখি বহুত কিছুমান গম্ভীৰ টপিক আপোনালোকে আলোচনা কৰিব পাৰে যিবিলাকে আপোনালোকৰ মনোবলটো বঢ়োৱাত সহায় কৰিব আজি আপোনালোকৰ প্ৰেম বিষয়ত সংবেদনশীলতা মনি থাকিব কিন্তু সংবেদনশীলতাটো অতি বেছিকৈ নবহাব তেতিয়া প্ৰবলেম আহিব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ এনে ঠিকে দেখুৱাইছে কিন্তু জীৱন সংগীয়ে কিছুমান ডিমান্ড ৰাখিব পাৰে সেই ডিমান্ড বিলাক আপোনালোকে পূৰণ কৰিব নোৱাৰিব পাৰে তাৰ কাৰণে অকণমান মানে মনচন ডেমেজ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰিব লাগিব সময় আপোনালোকৰ কাৰণে অকণমান জটিল দেখুৱাইছে গতিকে আপোনালোকে ধৈৰ্যৰে আত্মবলেৰে আত্মচিন্তনেৰে আগবাঢ়িব লাগিব খং ৰাগ একেবাৰে ত্যাগ কৰিব
খং যদি লগৰী হিচাপে আপোনালোকে খঙক ৰাখিছে তেতিয়াহ'লে অলপ দিনৰ কাৰণে খংটোক একেবাৰে ঘৰৰ পৰা পঠিয়াই দিয়ক খং কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব যেতিয়া আপোনালোকে চিৰচিৰা হ'ব খং উঠিব আপোনালোকৰ তেতিয়া কামটো বেয়া হ'ব নভবা নিচিন্তাকৈ কাম নকৰিব কামত পইচা আপোনালোকে নিবেশ নকৰিব পইচা ওলাই নাহিব ফসি যাব ফসি থাকিব ইবাৰ কৰিব কিবাৰ কৰিব টট নেপোৱা হৈ যাব পইচা কিন্তু ফসিয়ে থাকিব সাৱধান হ'ব মীন ৰাশি আৰু মই ভিডিওটোতে আৰু এটা কথা কৈ দিও 29 তাৰিখে আমাৰ শনি ৰাশি পৰিৱৰ্তন কৰিব তাৰ ভিডিও অলৰেডি দিয়া হৈছে গতিকে দুবাৰ চাব লাগে ভিডিওটো মানে প্ৰথমৰ পৰা লাষ্টলৈকে আপোনালোকে নিজৰ ঘৰৰ যিমান কিটা সদস্য আছে তেওঁলোকৰ গুটে ৰাশি কিটা ভালকে চাই লওক লগ্নটো চাব ৰাশিটো চাব দুইটাৰ ফালৰ পৰা প্ৰভাৱ কেনেকুৱা হ'ব ভালকে চাই ললে আপোনালোকৰ কাৰণে খুব ভাল হ'ব আজি আপোনালোকৰ দিনটো ইনে ৰোমাঞ্চকে দেখুৱাইছে যদি বৈবাহিক গতিবিধি বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত যদি ভাল থাকে যদি একো প্ৰব্লেম নাহে তেতিয়াহলে আপোনালোকৰ দিনটোৰ বাকিবিলাক সময় ঠিকই যাব মহত্বপূৰ্ণ সময়বিলাক আপোনালোকে বৰবাদ নকৰিব এইখিনি সময় আপোনালোকৰ শিকাৰ সময় কিবা এটা নহয় কিবা এটা নিজকে ব্যস্ত কৰি ৰাখি কিবা এটা নহয় কিবা এটা শিকিবলৈ ডেইলি পাৰ ডে এটা কথা হলেও যদি আপোনালোকে শিকে হেতু বহুত পাৰ ডে যিকোনো এটা স্কিলৰ ধৰি লওক কোনবা এটা স্কিল আপোনালোকে সিলেক্ট কৰিলে পাৰ ডে যদি স্কিলটো দুটা বা তিনটা কথাও যদি আপোনালোকে শিকে বা জানিবলৈ সক্ষম হয় হেতু বহুত গতিকে এইবিলাকৰ গুৰুত্ব দিব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো বহুত বিশেষ ভাল বুলি ক'ব নোৱাৰি সাৱধান আপোনালোকে হ'ব লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো বনিব 1 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম জন্ম কুণ্ডলীৰ যদি চতুৰ্থ স্থানত যদি চন্দ্ৰমা শুভ গ্ৰহ হৈ যদি বহি থাকে আৰু দশমত যদি বুধ বা শুক্ৰ বুধ দুইটাই থাকে বা দশমত যদি দেৱগুৰু বৃহস্পতি বহি থাকে আৰু চন্দ্ৰমাৰ ওপৰত যদি কোনো ধৰণৰ পাপগ্ৰহৰ যদি দৃষ্টি নপৰে গুৰু গ্ৰহৰ ওপৰত যদি কোনো পাপগ্ৰহৰ দৃষ্টি নপৰে তেতিয়াহলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰে সেই ব্যক্তিজনৰ বয়সতকে আগতে ঘৰ মাটি গাড়ী এইবিলাক নিজৰ টকাৰে লবলৈ সক্ষম হয় কেৰিয়াৰতো সাকসেস হয় ঘৰুৱা সুখো থাকে মাকৰ পৰাও সুখ পায় ধনৰ মানে যেটো ধনৰ সঞ্চয় কৰা যেটো ক্ষমতা হেতু তেওঁলোকৰ থাকে বিভিন্ন ধৰণৰ সুবিধাৰে তেওঁলোকৰ গোটেই জীৱনটো পৰিপূৰ্ণ হৈ যায় মানসিক যেটো একদম হৃদয়গত যেটো শান্তি বুলি কয় মানসিক শান্তি বুলি কয় সেই শান্তিটো তেওঁলোকে যথেষ্ট পৰিমাণে জীৱনত লাভ কৰিব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে গুৰুবাৰৰ কাৰণে কি কৰিব অকনমান পানী অকনমান গংগাজল মানে গংগাজল প্ৰথমতে দিব যিকোনো এটা লোটা বা যিকোনো পাত্ৰত গংগাজল দিয়াৰ পিছত পানী ভৰাব পানীত অকনমান হালধি দিব হালধি দিয়াৰ পিছত তাত অকনমান অক্সত মানে চাউল নভঙা আপোনালোকে চাউল দিব অকনমান দুবৰি বন দিব আৰু কেপাহমান ফুল দিব এই পানীখিনি আপোনালোকে আহন গছ বা বট গছৰ তলত আজি অৰ্পণ কৰি পেলাই হাত পৰিক্ৰমা কৰি এগছ চাকি জ্বলাই থৈ আহক দিনটোত যিমানে ডাঙৰ অশুভতা নহওক কিয় নাশ হৈ পৰিব ধন্যবাদ